নমস্কাৰ। ঐতিহ্যমণ্ডিত নন্দিকেশ্বৰৰ শ্ৰী শ্ৰী মহা বিষ্ণু যজ্ঞৰ আজি তৃতীয় দিন। তৃতীয় দিনতো ইতিমধ্যে যজ্ঞ অনুষ্ঠান চলি আছে, আহুতি প্ৰদান চলি আছে। আমাৰ কথা পতাৰ চেষ্টা কৰিম। আজি তৃতীয় দিন। হয়, আজি আমাৰ এই মহাবিষ্ণু যজ্ঞ তৃতীয়টো দিন। আজি আমাৰ এতিয়া পূৰ্ণাহুতি চলি আছে আৰু তাৰ লগতে আমাৰ 10জন ল'ৰা উপনয়ন সমূহীয়াকে আমাৰ চলি আছে আৰু আজি আমাৰ প্ৰায় 10,000 আহুতি কমপ্লিট হ'ব আৰু কালিলৈ আমাৰ পূৰ্ণাহুতি হ'ব। কাইলৈ ঠিক 12 বজামানত আমাৰ পূৰ্ণাহুতি ব্যৱস্থা আমি কৰিম। আজি আপোনালোকৰ ব্ৰাহ্মণ সমাজৰ 11 গৰাকীক উপনয়ন দিয়া হৈছে। হয়, 11 গৰাকী ল'ৰাক উপনয়ন কৰা হৈছে আৰু সদৌ জামুগুৰি ব্ৰাহ্মণ সমাজৰ উদ্যোগত 12 চহৰীয়া ৰাইজ সভাৰ সহযোগত আৰু জামুগুৰিয়া ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগত আমাৰ বিষ্ণু যজ্ঞ ভাগৰ আজি তৃতীয় দিন। আজি তৃতীয় দিনটোত 11 গৰাকী ল'ৰাক উপনয়নৰ ব্যৱস্থা কৰা হৈছে আৰু আমাৰ ইয়াত 5 সহস্ৰাধিক ভক্তৰ সমাগম হৈছে আৰু তেখেতসকলক আদৰৰ ভোটদানৰ ব্যৱস্থাটো আমাৰ কৰা হৈছে। আমাৰ স্বেচ্ছাসেৱকসকল হস্ত হৈ আছে আৰু তেওঁলোকক আপ্যায়ন কৰি আছে আৰু যথেষ্টখিনি আমাৰ ভোটদান কৰিবলৈ ভক্ত বাকী আছে। গতিকে তেওঁলোকৰ আদৰ ভোটদান কৰিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ। অহা কাইলৈ আমাৰ চতুৰ্থ দিনত পূৰ্ণাহুতিৰ ব্যৱস্থা আছে। সদাশয় ভক্তসকলে মানে পূৰ্ণাহুতি দিবলৈ ইচ্ছা কৰিলে আহি পেলাই তেওঁলোকৰ নাম আৰু পুত্ৰ আমাৰ কাৰ্যালয়ত দি পেলাই পূৰ্ণাহুতি কৰিব পাৰিব। সেই ব্যৱস্থা আমাৰ কমিটিৰ তৰফৰ পৰা কৰা হৈছে। কাইলৈ অন্তিম দিন। আৰু এটা কথা সুধো যে বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহিছে। হয়, গোটেই আমাৰ জামুগুৰি হাটৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহিছে আৰু তেখেতসকল এতিয়া আপোনালোকে দেখিছেই 5 সহস্ৰাধিক ভক্ত ইয়াত সমাগম হৈছে। গতিকে তেখেতসকলৰ সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে আমাৰ স্বেচ্ছাসেৱকসকল যৎপৰোনাস্তি চেষ্টা কৰিছে।